কম্পিটিটিভ এক্সাম দিব গৈছিলা এই প্ৰশ্নটো নিশ্চয় দেখিছা আজি আমি সলভ কৰিম বহুত মেথড আছে আমি আজি ঠিকঠাক মেথড এটা লৈ সবে বুজি পোৱা মেথড এটা সলভ কৰিম যে আৰ্টিকেল প্ৰাইস অফ এন আৰ্টিকেল ইনক্ৰিজ বাই 40% বস্তু এটাৰ দাম 100 টকা আছিল দামটো কিমান হৈ গ'ল বোলে 140 টকা হৈ গ'ল আমাৰটো এতিয়া অকাত নাই যে 140 টকাৰ দি বস্তুখিনি কিনিম এতিয়া আমি কি কৰিম তাৰ ব্যৱহাৰ কমাই দিম তাৰ কনজাম্পশন কমাই দিম সো কনজাম্পশন এনে ধৰণে কমাম যাতে এক্সপেন্ডিচাৰ বা খৰচ কিমান হৈ যায় আমাৰ খৰচৰ বৃদ্ধি মাত্ৰ 20% হৈ যায় মানে 100 টকা দি যদি আগত কিনিছিলো এতিয়া আমি বস্তুটো 120 টকা দি কিনিম বাট একচুয়ালি বস্তুটোৰ দাম কিমান হৈ গৈছে 140 টকা 120 টকাত আমি কেনেকৈ পাইছো তাৰ কনজাম্পশন তাৰ ব্যৱহাৰ আমি কমাই দিছো কিমান ব্যৱহাৰ কমাইছো হেতুৱে আমাক সুধিছে কিমান শতাংশ হ্ৰাস কৰিছো ব্যৱহাৰ হয়নে এনে যদি চাব যাও 140 ৰ পৰা 120 আউতে কিমান কমাইছো 20 টকাৰ কমাইছো ব্যৱহাৰ কাৰ ওপৰত 20 টকা কমাইছো বলে 140 ৰ ওপৰত 20 টকা কমাইছো ইনটু 100% ক্লিয়াৰ হৈ গল 00 কাটি দিলো 2 দি 14 ক যায় 7 বাৰ 1/7 মানে আমি পাই থৈছো 1/7 মানে 14.28% অপশন এ ইজ দ্য ৰাইট আনসাৰ ব্যৱহাৰ কিমান কমাম 14.28% ব্যৱহাৰ কমাম গুটেই মেথ যদি শিকিব বিচাৰিছা এনেকে লাৰ্নিং কিউব এপ ডাউনলোড কৰিব পাৰা বা WhatsApp কৰি দিলে হৈ যাব তাৰ পিছত এইটো এটা প্ৰশ্ন তোমালোকৰ কাৰণে আছে ট্ৰাই কৰা সলভ কৰা কমেন্ট সেকশনত আনসাৰটো দি থৈ যাবা